হয় চাওক দেখিছে আমাৰ সকলো নেতা কৰ্মী আমাৰ অবজাৰ্ভাৰ জুইসীমা বৰদলৈ মণ্ডল সভাপতি আমাৰ বিপুল আছে আমাৰ সকলো নেতা কৰ্মী ইয়াতে যুৱ মৰ্চাৰ ল'ৰাখিনি ইয়াত লাগি আছে আৰু এনেকুৱা লাগিছে যেন সঁচা কিছু ৰাইজৰ যিমান উৎসাহ গতিকে ফিল্ডটো নধৰা হৈ যাব আৰু তাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবৰ কাৰণে ৰাইজ ৰৈ আছে অধীৰ আগ্ৰহেৰে মোৰ বিৰাট ভাল লাগিছে মনটো যে মানে গাড়ী আমি দি তত পোৱা নাই প্ৰথমতে এটা পঞ্চায়তত 8খন আছিল গাড়ী এতিয়া 12খনলৈকে বঢ়াই দিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবলৈ কিমান মানুহৰ সমাগম হ'ব আছিল আমিতো টাৰ্গেট 30,000 কৰিছো কিন্তু ৰাইজ যেনেকে ঢল আহিবলৈ ধৰি মানে মেছেজ পাইছো বা আহিবলৈ লৈছে বঢ়াব লগা হৈছে 50,000টো হৈ যাব পাৰে আৰু আপুনি দুবাৰকৈ হাজো সমষ্টিত বিধায়িকা হৈছে এইবাৰ ফণীভূষণ চৌধুৰী লোকসকলৰ নিৰ্বাচিত হ'ব কিমান ভোট দিয়া আশা কৰিছে হাজোৰ পৰা চাওক যেতিয়া আমি সিদিনাখন ভোট বিচাৰি গৈছিলো আমি পদূলিয়ে যে হাতীৰ ছবিত ভোট দিয়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়াক জিকাওক ৰাইজে কৈছে মানে ৰাইজে প্ৰথমতে মুখেৰে চাই কয় এইবাৰ বাইদেউ হাতীত ভোট বিচাৰিছে দল সলনি কৰিছে নেকি বুজিছে নহয় এয়া আমাৰ উন্নয়ন আমি একেলগে যুদ্ধ কৰিছো আমাৰ NDA প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট বিচাৰি আহিছো গতিকে ৰাইজে কৈছে যে হয় মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে আমি 13টা চিট লোকসভাৰ আমি পঠিয়াম দিল্লীলৈ গতিকে সেইকাৰণে আমি একেলগে যুদ্ধ কৰিছো গতিকে এই যিটো আমাৰ প্ৰস্তুতি এই প্ৰস্তুতি আপুনি কালি দেখাব আমাৰ হাজোত কিমান সংখ্যক ৰাইজ আহিব 30,000তকৈ বেছি হ'ব আমি টাৰ্গেট 30,000 50,000লৈকে হ'ব পাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আমাৰ উন্নয়ন কৰিছে সকলোতে সেই আৰু মহিলাসকলৰ কাৰণে যিমান সন্মান দিছে মই তাৰ কাৰণে হয়তো ৰাইজৰ অধিক আগ্ৰহ হৈছে বিৰোধী হাজোত এতিয়ালৈকে কোনো এই মুহূৰ্তলৈকে পদাৰ্পণ কৰা নাই এখন মিটিং নাই এটা শ্লোগান নাই কোনো নাই এতিয়া এই মুহূৰ্তলৈকে মই দেখা নাই আজি ইলেকশ্যনলৈ মাত্ৰ 7 দিন আছে মই দেখা নাই কাউকে